আমি আজি আৰক্ষী প্ৰশাসন আৰু চিভিল এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আৰু CWCৰো মেম্বাৰসকল আছে, বাকী আৰু বহুত বিশিষ্ট ব্যক্তিসকল, গাঁৱৰ লোকসকলৰ উপস্থিতিত আমি তেখেতসকলক এইটো সজাগ কৰিব বিচাৰিছোঁ যে ডাইনী সন্দেহত কাকো সন্দেহ কৰাটোৱেই আচলতে আইনগত অপৰাধ। আৰু স্পেচিয়েলি মই এইটো কথাই কৈছোঁ যে অনাগত প্ৰজন্মই যাতে এই কথাবোৰ একেবাৰে নাজানে, গতিকে এই কথাবিলাকক ইয়াতে নিৰ্মূল কৰিব লাগে। আৰু তেওঁলোকক আমি যথেষ্ট সজাগ কৰিছোঁ আৰু দেখিছোঁ মানুহবিলাকে যথেষ্ট ভাল পাইছে আৰু ইয়াত বহুত মানুহ এই গৰমতো আহি পেলাই আমাৰ কথা শুনিছে, গতিকে আমি নিশ্চয় সফল হ'ম বুলি যে আমাৰ মানে সময়টো আজি একবিংশ শতিকাটো আমি আছোঁ, তথাপিতো আমাৰ মানুহৰ মাজত এনেকুৱা হয়। এটা সময়ত মই এটা ফোন কল পাইছিলোঁ যে কোনোবা এজন মানুহে সপোনত দেখিলে তেওঁৰ ঘৰত আহি পেলাই মাইকী মানুহে মেকুৰী মাৰি পেলাই মেকুৰী খাইছে, গতিকে সেই মাইকী মানুহকেইজনীক ডাইনী সজাব লাগে, সিহঁতক গাঁৱৰ পৰা খেদিব লাগে বা মাৰি পেলাব লাগে, এই ধৰণৰ ফোন আহিছিলে। আৰু আমি লগে লগে আমি আৰক্ষী প্ৰশাসনৰ সহযোগত সেই বস্তুটো আমি ৰোধ কৰিব পাৰিছিলোঁ আৰু তাতো আমি এৱেৰনেছ সজাগতা সভা পাতিছিলোঁ। গতিকে মানুহে এতিয়াও এই কথাটো ভবাটো আচলতে চৰম দুৰ্ভাগ্যজনক কথা, কিন্তু তথাপি যিহেতু আমি প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক যথেষ্ট সজাগ কৰিবলৈ বিভিন্ন ধৰণৰ বিভিন্ন সময়ত বিভিন্ন ভিতৰুৱা গাঁৱত আমি সজাগতা সভা পাতিছোঁ। তাৰ উদাহৰণটো আজি আপোনালোকে দেখিছেই, আমাৰ যিটো সজাগতা সভা তাত ইমান সংখ্যক ৰাইজ আহিছে আৰু আমি তেওঁলোকক যথেষ্ট মটিভেট কৰিছোঁ। গতিকে আমি ভাবোঁ যে এনেধৰণেৰে যদি আমি ষ্টেপছ লওঁ তেতিয়াহ'লে এইবোৰ বস্তু নিশ্চয়কৈ লাহে লাহে নতুন প্ৰজন্মই এইবোৰ আদৰি নলয়, মানে ডাইনীটো আদৰি নলয় আৰু তেওঁলোকে নিৰ্মূল কৰিব। ডিষ্ট্ৰিক্ট আৰচুৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন জনাইছোঁ, কাৰণ কিয়নো আমাৰ মাজত যি নেকি অন্ধবিশ্বাস চলি আছে, সেই অন্ধবিশ্বাসটো আমি বহুত চেষ্টা কৰিছিলোঁ মানে এই অন্ধবিশ্বাস হেৰাই যাবৰ কাৰণে বা লুপ্ত কৰিবৰ কাৰণে, কিন্তু মানে আমি অৰ্গেনাইজ কৰাৰ ক্ষেত্ৰত হয়তো অলপমান হ'লেও মানে পিছপৰা এনেকুৱা লাগি আছোঁ, নিজকে এনেকুৱা অনুভৱ কৰোঁ। সেইকাৰণে তেখেতৰ নেতৃত্ব যে আজি ইমান ধুনীয়াকৈ স্পষ্ট হৈ গ'ল আৰু দুয়ো পক্ষৰ মাজতে মিলা মিছি হৈ গ'ল, তাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ৰাইজসকলে যাতে নেক্সট টাইমত বা পৰৱৰ্তী সময়ত যাতে এনেকুৱা আৰু ডাইনী সন্দেহ যাতে নাথাকে, সেইকাৰণে মই ৰাইজসকলক আহ্বান জনাইছোঁ। আৰু আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত মানে যিমানখিনি ৰাভা বা আৰু ৰাভা নহয় মানে বেলেগ বেলেগ জনগোষ্ঠীকেইটা মানে এই ডাইনীৰ কথাবিলাক যাতে আমি অৰ্গেনাইজ কৰি কিনে মানে শেষ কৰি দিব পাৰোঁ, তাকে মই কামনা থাকিম।